চৰ চাপৰিৰ প্ৰতি তেওঁ ইমান প্ৰীতি কিয় হ'ল সেইটো তেওঁ আচৰিত কথা বুলি ক'ব লাগিব। তেওঁ এজন অসমীয়া হিচাপে অসম সাহিত্য সভাটো উজনি নামনি লৈ পেলাই বিভেদ আনি পেলাই যি তেওঁ অপশক্তি প্ৰয়োগ কৰিবলৈ গৈছে, মিয়াৰ লগত গৈ পেলাই দুষ্টি কৰি পেলাই এনেকুৱা ধৰণৰ কথা যাতে ভৱিষ্যত নকৰে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু উজনি অসমৰ কম পায় বেছি পায় তেওঁ চাৰ্টিফিকেট দিবলৈ তেওঁ কোন হয়। কিন্তু এনেকুৱা ধৰণৰ মানুহবিলাকে এই সাহিত্য সভাটো ক'ৰবাৰ পৰা এতিয়া বাংলাদেশলৈ লৈ গৈছে বুলি ক'ব লাগিব। এতিয়া চৰ চাপৰিৰ প্ৰতি তেওঁ ইমান প্ৰীতি কিয় হ'ল সেইটো তেওঁ আচৰিত কথা বুলি ক'ব লাগিব। তেওঁ এজন অসমীয়া হিচাপে অসম সাহিত্য সভাটো উজনি নামনি লৈ পেলাই বিভেদ আনি পেলাই যি তেওঁ অপশক্তি প্ৰয়োগ কৰিবলৈ গৈছে, মিয়াৰ লগত গৈ পেলাই দুষ্টি কৰি পেলাই এনেকুৱা ধৰণৰ কথা যাতে ভৱিষ্যত নকৰে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু উজনি অসমৰ কম পায় বেছি পায় তেওঁ চাৰ্টিফিকেট দিবলৈ তেওঁ কোন হয়। কিন্তু এনেকুৱা ধৰণৰ মানুহবিলাকে এই সাহিত্য সভাটো ক'ৰবাৰ পৰা এতিয়া বাংলাদেশলৈ লৈ গৈছে বুলি ক'ব লাগিব। এতিয়া